আপোনালোকে শাওণ মাহটোত কি মানে বাৰু? মই এই বছৰহে গম পাইছিলোঁ যে সেই মাহটো শিৱ বাবাৰ জন্ম মাহ। চাগে শাওণ মাহৰ সোমবাৰ এটাতে জন্ম হৈছিলে হয়। তেতিয়াহ'লেনো কেলে প্ৰত্যেক সোমবাৰে সপ্তাহটোৰ মানে প্ৰত্যেকটো সোমবাৰে শিৱ বাবাৰ নাম লোৱা হয়? এইটো ময়ো নাজানো। ভাবিছোঁ চাগে শাওণ মাহৰ সেই কোনোবা এটা সোমবাৰে চাগে শিৱ বাবাৰ জন্ম হৈছে। আৰু সেই শাওণ মাহটোত মই জানিব পাইছিলোঁ, শুনিবলৈ পাইছিলোঁ যে বেঙেনা খাব নালাগে, নহৰু পিঁয়াজ খাব নালাগে, মাছ মাংস খাব নালাগে, মদ খাব নালাগে, নখ চুলি কাটিব নালাগে, এনেকৈ বিভিন্ন ধৰণৰ কথা শুনিছিলোঁ। মই বাকীবিলাক মই পালন কৰিব পৰা নাছিলোঁ। মাছ মাংস ইনেওতো নাখাওঁৱেই মই। বাকী নহৰু পিঁয়াজ খাইছিলোঁ, বেঙেনা খাইছিলোঁ, মদ নাখাওঁ মই, মাছ মাংস নাখাওঁ। এইটো মানিব পাৰিছোঁ বুলিতো নকওঁ, সেইটো নাখাওঁৱেই মই এনেও। কিন্তু নখ নকটাকৈ থাকিব পৰা নাছিলোঁ। নখ এবাৰ মই কাটিছিলোঁ, এতিয়াও মোৰ যথেষ্ট দীঘল হৈ আছে। ভাবিলোঁ আজি ভাদ মাহৰ তৃতীয়টো দিন। ভাদ মাহটো বহুতে কয় ভাদ মাহটো নখ চুলি কাটিব নালাগে, কিন্তু মইহে কাটিম। এতিয়া উপায় নাইকিয়া হৈছে মানে। দাড়িও যথেষ্ট দীঘল হৈ গ'লগৈ, এইখিনি কাটিম এতিয়া। হাতত এইটো মেচিনটো মটৰটো আছে দাড়ি চুলি কটা। প্ৰথমতে নখখিনি কাটি লওঁ আৰু ফটাফট। আৰু দেখিবলৈ বেয়া লগা হৈ গৈছোঁ। আজিৰ দিনটোত মই কি কৰোঁ এইখিনিয়ে মই আপোনালোকক ভিডিঅ' মাধ্যমে দেখুৱাম, চাব বুলি আশা থাকিল। মুখ হাত ধুলোঁ, ব্ৰাছ কৰিলোঁ বাৰু। বাকী কামবোৰ নকৰাৰ আগতে প্ৰথমে নখখিনি কাটি লৈছোঁ। কাটিবলৈ একদম ইচ্ছা যোৱা নাই। কেতিয়াবা নিজকে নিজে বহুত ধুনীয়া নিচিনা লাগে, কিন্তু আনে ভাল লগা নাই কৈ আছে, গতিকে কাটো আৰু দেই। শাওণ মাহটো চুলি নকটাকৈ থাকিলোঁ। ভাদ মাহৰ আজি 3 তাৰিখ, 3 নম্বৰ দিন। আজি চুলি কাটিলোঁগৈ আমাৰ গাঁৱতে বুলি ক'ব লাগিব।
জেগা জানো এইডোখৰ আমগুৰিচুক ন আমগুৰিচুক বুলি কয় জেগা এডোখৰ তাত চুলি কাটিলোঁ এতিয়া নিজকে নিজে কিবা কিবা লাগিছে আৰু সেইখিনি জেগাতে মই ফটো শ্বুট কৰিলোঁ 3-4 কপিমান যদি পাৰোঁ মই আপোনালোকক শ্বেয়াৰ কৰিম আৰু আগতকৈ কেনেকুৱা লাগিছে সেইটো ক'ব মানুহটো যিটো জনমনীয় তেনেকুৱাই আছে কিন্তু এনেকুৱা হয় দাড়ি থাকিলে চুলি থাকিলে কেতিয়াবা মানে কি মানুহটো পৰিৱৰ্তন হৈ যায় আৰু কেতিয়াবা দাড়ি চুলি থাকিলেও নাথাকিলেও ধৰক চোলা পেণ্ট যদি আমি অকণ পিন্ধো নহয় তেতিয়াও ভাল লাগে মানুহৰ কাপোৰ কানিও মানুহ চিন্তা চৰ্চা কৰি পেলাই আমাৰ বহুত চিন্তা বহুত চিন্তাটো কম হয় চিন্তা বহুত এইফালে মই ভঁৰালৰ ঘৰত বহি আছোঁ ভঁৰালৰ ভিতৰৰ পৰা ধান উলিয়াব লাগিব 2 বস্তা মোক 4-5 দিনমান হ'ল ৱাৰ্ণিং দিলে বাৰু যে ঘৰত চাউল নাইকিয়া হ'ল ধান কুটাব লাগে এইবুলি কি হৈছে জানো 2 বস্তা 20 দিন 25 দিনৰ মূৰে মূৰে কুটাই আছোঁ 2 বস্তা বহুত সোনকালে শেষ হৈ গৈছে তাকে ভাবিছোঁ আৰু 2 বস্তামান কুটাই লওঁ এইবুলি একে চুটতে এটা মেললৈ লৈ যাম মেললৈ মানে য'ত কি কাৰেণ্টত চলে এতিয়া মই য'ত কুটামগৈ বুলি ভাবিছোঁ ন এইটো মানে ডিজেলত চলা মেচিন টিঙে 20 টকাকৈ লয় আৰু য'ত মই কুটামগৈ বুলি ভাবোঁ তাত মানে কি কেজি 1.5 টকামান পৰে চাগে 1.5 টকা নপৰে বাৰু 1 টকা 30 পইচা 20 পইচামান পৰে এই ইয়াত টিঙে 20 টকাকৈ লৈ লৈ বহুত যায়গৈ পইচা আৰুনো কি ক'ম ভঁৰালৰ পৰা ধান উলিওৱা কামটো বহুত বেয়া দাড়ি চুলি কাটি এইবোৰ গা পা ধোৱা নাই বৰ ধুম একেলগতে মই ভাবিছোঁ ভালেই হ'ব ভঁৰালৰ পৰা ধান 2 বস্তা উলিয়াই মই চিলাই কৰি আজৰি কৰি ল'ম ৰ'ব মেলৰ মানুহলৈ মই ফোন কৰিছিলোঁ একো খা খবৰ নাই মই নিজে যাব লাগিব এতিয়া ধানটো উলিয়াই গা পা ধুই লওঁ ৰ'ব গান শুনি শুনি ধান উলিয়াওঁ বহুতো এইখিনি নাই ধান যোৱা মৰিবগৈ মুঠতে আৰু চিজনটো ধান কুটাবলৈ যাওঁ ধান ৰাতিপুৱাই সেই উলিয়াই থোৱা 2 বস্তা ধান ঘৰত গালি মোৰ গৰম হৈ গৈছে কি 4টা চাপোন 4টা চাপোন নেকি 2 বস্তা ধান আনিছিলোঁ দি গ'ল 20 টকাকৈ মায়ে মোক কিমান 4-5 দিনমান হ'ল দি গৈ আছে এতিয়া কুটাই ল'লোঁ চিন্তা নাই কিন্তু ইয়াত কুটালে লোকচান হৈ গ'ল মই চাইছোঁ থলীয়া তুঁহৰ লগত মানে বহুত চাউল গৈছে কি ক'ম ডাঙৰ মেললৈ গৈ ধুনীয়াকৈ কুটাবগৈ লাগিব ঘৰত গৰু চক ইমান ডাঙৰ